নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ স্বাগতম জনাইছোঁ। মই এতিয়া আহিছোঁ উইলামনগৰৰ ৰাস্তাৰ ভিউটো দেখাম। ৰাস্তাৰ এতিয়া গছ গছনিবিলাক সলনি হৈ গৈছে, মানে নতুন হৈ গৈছে, তাৰমানে নতুন নতুন পাত ওলাইছে। ঠিক আমাৰ মানুহ জীৱনটো যেনেকৈ সলাব পাৰিলে হয়, ভাল লাগিলে হয়, নতুনকৈ উঠিলে হয়। এই গছ গছনিবিলাক চাওক, ইমান ধুনীয়া লাগিছে, একদম নতুন নতুন পাত ওলাইছে, বহুত ধুনীয়াকৈ। সেইবিলাক চাই যাওঁ, আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তো ধুনীয়া ধুনীয়া গছ গছনিবিলাক আৰু পাতবিলাক ইমান ৰঙীন হৈ গৈছে নহয়, বহুত ভাল লাগে। আৰু ইয়াত পক্ষী পয়ালবিলাক চাওক না, কেনেকৈ আৱাজ, বহুত ভাল লাগে। আপোনটোকৈ বোলে পৰ ভাল, পৰটোকৈ জংঘল ভাল। তো সেইকাৰণে জংঘলত আহিছোঁ ধুনীয়াকৈ। ৰাস্তা দি যাম, জংঘলত নোসোমাওঁ। আৰু জংঘলত সোমালেতো বহুত দেখা পোৱা যায়, গছ গছনি ভাল ভাল। আমি ৰাস্তাই যাম, ৰাস্তা চাই যাম। ইয়াত কবিতা ধনেশ পক্ষীও আছে নেকি, ধনেশ পক্ষীৰ আৱাজ পোৱা যায় এনেকুৱা। গাছ ফুল দিছে দেই, এনেকুৱা কি ফল লাগিছে, বহুত ফল লাগিছে। আর এইটো হল ধুনীয়া টকলে ফুল, চাওক কি ধুনীয়া টকলে ফুল। আর এইটো নাম নাজানো, কিবা ফুল, ধুনীয়া ফুল, কিন্তু নাম নাজানো। চাওক দুটা ঠাল এনেকৈ ওলাইছে, এটা ফুল আর এটা দুটা ফুল, দুটা ফুল দিছে ধুনীয়াকৈ। কি ফুল গম নাপাওঁ দেই। মই টুৰৰ পৰা উইলামনগৰত আহিছোঁ, ৰাতিপুৱা 9টামান বজাত পাইছোঁ। আৰু মই এতিয়া উইলামনগৰৰ পৰা টুৰা গৈ আছোঁ। মই মাত্ৰ আপোনালোকক উইলামনগৰৰ পৰা জেনজালাহে শ্বেয়াৰ কৰিম। মই অহাৰ সময় দেখিছোঁ ইমান ধুনীয়া ধুনীয়া ফুল, গছ গছনিবিলাক, তো আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তো আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, আৰু ধুনীয়া ধুনীয়া ফুল গছ গছনিৰ মজা ল'ব। বাও, এইটো কি ধুনীয়া গছ, এইটো পাত না ফুল? ইয়াত অলপমান ৰখিব লাগিব, চাব লাগিব ভালকৈ। বাও, দুটা গছ আছে, একে দুটা ফুল এনেকুৱা। এইটো ফুল হে, পাত নাই, এটাও পাত নাই, ফুল। কি ধুনীয়া ফুল এইটো। ফুলটো চাই ভাল লাগিল, কিন্তু নামটো জানিলে ভাল হ'লে হয়। কোনো মানুহ নাই ৰাস্তাত, সেইটো সুধিব নোৱাৰিলোঁ। এইটো কি গ'লে, মহিন্দ্ৰ পিকআপ, ইমান মানুহ। আমাৰ এই গাড়ীবিলাকে ভাল হয়, গৰম দিনত বতাহ খাই খাই যাব পাৰে, আৰু এইফালে চাই যাব পাৰে ধুনীয়াকৈ। আৰু এই উইলামনগৰত খালি এইটো গছ গছনি ফুল বুলি নহয়, ইয়াত ফিছ চেঞ্চুৰীও আছে। চেমচাং নদীটোত একদম ধুনীয়া ধুনীয়া ঠাই আছে, একদম চোৱা, একদম এনেকুৱা ভাল ভাল ঠাই আছে, বহুত মাছ আছে একদম। ফিছ চেঞ্চুৰীটো এইটো কাকো ধৰিবও নিদিয়ে, এনেকুৱা। ইয়াতো যাম। আৰু ৱাটাৰফল বহুত আছে, বহুত ভাল ভাল ৱাটাৰফল আছে। তাৰমানে মোক গাঁৱৰ হিলছটো বহুত ভাল লাগে ন। সৰুৰ পৰা এনেকৈ জংঘলতে ডাঙৰ হ'লোঁ। এই পাহাৰবিলাকত কিমান গৰু চৰাইছোঁ। আমাৰ ফালে যে পাহাৰ আছে, সৰুৰ পৰা এনেকুৱা পাহাৰত গৰু চৰাইছোঁ। আৰু পাহাৰত বহুত বস্তু খাবলৈ এনেকুৱা ফল পায়, জংঘলী ফল, বহুত ভাল ভাল। যেনেকুৱা ঘুগুলিকা ফল বুলি কয়। আমি যিবিলাক বেল খাওঁ এইবিলাকতো অলপ ভাল নহয়, কিন্তু যিবিলাক জংঘলত হয় এইবিলাক কোৱালিটিবিলাক বহুত ভাল, খুব মিঠা হয়। আৰু বেফল, চামাখাটৰ, দাৱা, এনেকুৱা বহুত ফল পায় খাবলগীয়া। বহুত খাইছিলোঁ এনেকুৱা ফল জংঘলত। জংঘলত গ'লেই পাই যায় আৰু ফলবিলাক এনেকুৱা। বহুত ধৰণৰ ফল থাকে, জংঘলৰ ফল খাবলগীয়া ভাল ভাল ফল থাকে। এই ঠাইখিনিও বহুত ধুনীয়া লাগিছে, শাল গাছবিলাক আছে, বহুত ধুনীয়া, একদম ভাষাই নাই আৰু, ইমান ধুনীয়া ঠাই। ইমান নতুন নতুন পাত ওলাইছে গছবিলাক, সেইকাৰণে বহুত ধুনীয়া লাগিছে। বাপৰে বাপ। আৰু এইফালে দেখুৱাইছোঁ মই, চাওক শাল গছ তেনেকুৱা ধুনীয়া। আৰু এতিয়া গৈ থাকোঁ আগলৈ, ৰেষ্ট লোৱা হ'ল। বহুত ধৰণৰ পক্ষী পয়াল আছে ইয়াত, আৰু গৈ আছোঁ ধুনীয়া ধুনীয়া গছ গছনিৰ মাজেদি। বহুত ভাল লাগিছে দেই, আপোনালোকে চাই থাকিব বন্ধুসকল।
চামাণ্ডা বজাৰৰ কাষত এনেকৈ ফুল এইটো হ'ল চুনচুনি তিতা এইটো হ'ল ৰঙাটো দেখিছোঁ কিন্তু হালধি দেখা নাই এইটো ৰঙাটো ধুনীয়া লাগিছে আৰু চাওক এনেকৈ হালধি আছে এইটো ফাৰ্ষ্ট টাইম দেখিলোঁ দেই হালধি এনেকৈ আছে এইটো ভাজি খালে বা খাৰ দি বনাই খালে ভাল লাগে আমি খাৰ দি বনাই খাওঁ ভাল আৰু এইটো চাওক কি ফল এইটো কাটা কৰি সেইটো ইমান ডাঙৰো নহয় ধুনীয়াকৈ সৰু নহয় ডাঙৰো নহয় কাটা ফল এনেকুৱা ফাৰ্ষ্ট টাইম দেখিলোঁ চাওক এনেকুৱাকৈ গছটো আপুনি বাপ আৰু এইটো বিয়া ফুল তো মানে ফল হৈ গৈছে ফুলটো পৰি গৈছে আৰু এইটো বা কি ফুল খুব ধুনীয়াকৈ নামটো নাজানো ফুলবোৰ চাই এতিয়া গৈ আছোঁ এনেদৰে আৰু চামাণ্ডা বাজাৰটো এৰি থৈ আহিলোঁ তো ভিডিঅ' কৰিব নাপালোঁ তাৰমানে মই গাড়ী চলাব লাগে আৰু মোবাইলটো ধৰিব লাগে তাৰমানে মোবাইলতে ভিডিঅ' কৰিব লাগিব মোৰ কেমেৰা নাই তো টকা পইচা নাই কেমেৰাও কিনিব পৰা নাই যেতিয়া টকা পইচা পাম তেতিয়া চেষ্টা কৰিম কিনিবলৈ আৰু এনেদৰে দেখা পাই আছোঁ ৰাস্তাৰ দুই চাইডেদি ধুনীয়াকৈ চাওক এইটো কি পাহাৰ এইটো তাৰমানে পুৰণা জামানাৰ একদম ঘৰবিলাক পুৰি থাকিলে যেনেকুৱা হয় ঠিক তেনেধৰণৰ দেখা পাইছে তো ইয়াত চাব লাগিব আৰু আহি থাকোঁতে ধুনীয়া ঠাই পালোঁ চাওক পাহাৰবিলাক কিমান ধুনীয়া লাগিছে ন বাপৰে বাপ কি ধুনীয়া হয় এইবিলাক চাওক পাহাৰ এইবিলাক চাওক আৰু বালিবিলাক কি একদম লৱণৰ দৰে একদম চাদা ফটফটা একদম মই দেখুৱাইছোঁ আপোনালোকক বালিটো দেখুৱাইছোঁ একদম চাদা ফটফটা চাওক বালি এইবিলাক হ'ল বালি চাওক একদম চাদা ফটফটা বালি তাৰমানে এইটো একদম বৰফ পৰি থকা নিচিনা লাগে মন দাৰ্জিলিঙত যেনেকুৱা বৰফ পৰিলে যেনেকুৱা দেখে চাওক একদম বৰফ নিচিনা ইমান বৰফ পৰি আছে কেনেকুৱা ধৰণৰ একদম ঠিক তেনেকুৱাই লাগি আছে একদম চাওক এনেকুৱাকৈ বগাকৈ বৰফ ধৰে আৰু এনেকুৱা লাগি আছে যে এই গোফাগিলা যাতে দেৱতাগিলা যেনেকুৱা থাকে ঠিক দেৱতাবিলাকত থকা জেগা নিচিনা লাগি আছে হয়তো আগৰ দিনত এনেকুৱা আছিল নেকি দেৱতাবিলাক ইয়াত এনেকুৱা ধৰণৰ লাগে চাওক না এনেকুৱা গোফা এনেকুৱা বহুত কেইটা আছে গোফা এনেকুৱা চাওক এনেকুৱা গোফাবিলাক বহুত আছে বহুত গোফা এনেকুৱাকৈ চাওক আৰু এনেকুৱা মাটিটো চাওক না কেনেকুৱা কালাৰ বহুত ধৰণৰ কালাৰ বগা ৰঙা হালধীয়া এনেকুৱা বহুত ধৰণৰ কালাৰ হৈ গৈছে চাওক কেনেকুৱাকৈ এইফালে গোফা আছে কি খায়ো এইটো তো বন্ধুসকল পাহাৰত বহুত ধুনীয়া ধুনীয়া গছ গছনি দেখিলোঁ আৰু এইটো কিনিয়ন দেখিলোঁ বহুত ধুনীয়াকৈ ওপৰৰ পৰা ধুনীয়াকৈ দেখা পায় এই গাড়ীবিলাক কি ধুনীয়া লাগিছে চন বাগিচা এনেকুৱাকৈ চন ইয়াত খেতি কৰে এনেকুৱাকৈ পাহাৰত চাওক এনেকুৱাকৈ বহুত ধুনীয়া লাগে চাওক এনেকুৱাকৈ চন বাগিচা আৰু ইয়াত ঝাৰু বাগিচা এনেকুৱা আছে ঝাৰু আছে মই আপোনালোকক দেখুৱাইছোঁ মেঘালয়ত মানে ভাল ভাল বস্তু পোৱা যায় চাওক চন এইটো আমি যে ঘৰৰ আগত চাল দিছিলোঁ টিন আছিল যে আগত এই খেৰ দি আগত চাল দিছিলোঁ এই হ'ল ঝাৰু এনেকুৱা ঝাৰু কি ধুনীয়া ঝাৰু এইটো হ'ল ঝাৰু গছ মেঘালয় গাৰো হিলছত ঝাৰু বিখ্যাত বহুত ঝাৰু আছে এনেকৈ এই ৰাস্তাটো মানে দেখাৰ চেচ নাই চাওক এতিয়া কি ধুনীয়া ঠাই পালোঁ আকৌ কি গছ এই চিনাৰী গছ চাওক আৰু দুপৰীয়া ঘৰ ইমান ধুনীয়াকৈ কিছুমান জেগাত পালোঁ ঝাৰু আৰু কিছুমান জেগাত এনেকুৱা দেখিলোঁ চিনাৰী মাটিবিলাকো এনেকুৱা ধুনীয়া লাগে আৰু এতিয়া পাইছিলোঁ চাওক এনেকুৱা গছ 40 কিলোমিটাৰ খালি এনেকৈ দেখা পাব মানে চিনাৰী গছ বহুত ধুনীয়া লাগে চাবলৈ নপৰে আৰু এনেকুৱা চাই থাকিবলৈ মন যায় চাওক কেনেকুৱা গছ গছনি ইমান ধুনীয়া লাগি আছে নহয় ৰঙীন পাতবিলাক বহুত ধুনীয়া চাই থাকক বন্ধুসকল ৰাস্তাটো চাওক কেনেকুৱা ধুনীয়া দেখিলে মনে হয় এবছৰ দুবছৰহে হৈছে নেকি ৰাস্তাটো এনেকুৱা লাগে এই ৰাস্তাটো কমেও 10-12 বছৰ হৈ গৈছে এতিয়াও ধুনীয়া ৰাস্তাটো একদম কতো একদম নষ্ট হোৱা নাই একদম নতুনৰ নিচিনা একদম চিকচিকা ৰাস্তা আৰু ৰাস্তাটো এনেকুৱা বনাইছে নহয় বহুত স্মুথ মই এই ৰাস্তাটো 180 এনেকৈ অহা যোৱা কৰোঁ ইমান স্পীডত যাওঁ আৰু ৰাস্তাটো চাওক না চিধা নহয় এনেকুৱা তেৰা বিকা নহয় তথাপি 80-100 যাব পাৰে এনেকৈ স্মুথ ৰাস্তাটো আহি থাকোঁতে আকৌ পালোঁ চাওক জংগলী ফুল কিমান ডাঙৰ গছ পাতটো এনেকুৱা ফুল নহয় পাত এইটো পাতটো ৰঙা চাওক এনেকৈ ধুনীয়াকৈ ফাইনেলি পাই গ'লোঁ মই এতিয়া জেনজাল পেট্ৰল পাম্প অলপ পিছত পাই যাম জেনজাল তিনিআলি চানবোট তাতলৈকে যাম
ধুনীয়া ধুনীয়া গছ গছনি ফুল ফুলনি চাই চাই জেনজাল পাই গ'লোঁ। আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে ৰাখোঁ, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। জয় হিন্দ, জয় ভাৰত।